হয়, গোলাঘাট জিলাৰ বৰপথাৰৰ এখন অখ্যাত গাঁৱৰ পৰা গৈ লাভলীনা বৰগোহাঁই যি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ক্ৰীড়াংগন অলিম্পিকত অংশগ্ৰহণ কৰিছে, গতিকে তাৰ বাবে সমগ্ৰ গোলাঘাট জিলা তথা ধনশিৰি মহকুমা এতিয়া কেৱল আকাশে বতাহে কেৱল মাত্ৰ লাভলীনাৰ নাম। গতিকে মই উপস্থিত আছোঁ সৰুপথাৰ মহাবিদ্যালয়ত। মোৰ সহযোগীয়ে দেখুৱাব ইতিমধ্যে ধনশিৰি মহকুমাত লাভলীনাক অনুপ্ৰেৰণা যোগাবৰ বাবে যোনে যি ধৰণে পাৰিছে শুভেচ্ছাৰে উপচাই পঠাইছে তথা অনুপ্ৰেৰণা জনাইছে। গতিকে মই উপস্থিত আছোঁ সৰুপথাৰ মহাবিদ্যালয়ত। সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আজি আচলতে সৰুপথাৰ মহাবিদ্যালয়ৰ যি দেৱাল আছে সেই দেৱালসমূহত লাভলীনাৰ প্ৰতিচ্ছবি অংকন কৰি আচলতে তেওঁক অনুপ্ৰেৰণা যোগাব বিচাৰিছে। আৰু এয়া মোৰ সহযোগীয়ে দেখুৱাইছে আচলতে এনেধৰণে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষাগুৰুসকল উপস্থিত হৈ এইধৰণে লাভলীনাক অনুপ্ৰেৰণা যোগাবৰ বাবে দেৱাল অংকন কৰা পৰিলক্ষিত হৈছে। মই ইতিমধ্যে ছাত্ৰ একতাৰ সাধাৰণ সম্পাদক শিৱাশিষ মোৰ লগত আছে, গতিকে তেওঁৰ পৰাও মই কিছু কথা জানিব বিচাৰিম। আচলতে সৰুপথাৰত বা ধনশিৰি মহকুমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে আচলতে দেখিবলৈ পোৱা গৈছে যে মন্দিৰ হওক, মছজিদ হওক, গীৰ্জাত হওক বিভিন্ন প্ৰকাৰে অনুপ্ৰেৰণা যোগাবৰ বাবে প্ৰাৰ্থনা জনাইছে। আপোনালোকেও সৰুপথাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক অনুপ্ৰেৰণা যোগাবৰ বাবে দেৱাল অংকন কৰিছে। কি ভাবে তেওঁৰ বিষয়ে কি ভাবে আপুনি? দৈয়াং ধনশিৰিৰ পৃষ্ঠভূমিত জিলিকি থকা সৰুপথাৰ মহাবিদ্যালয় আমাৰ ধনশিৰিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠানৰ প্ৰাণকেন্দ্ৰস্বৰূপ। আৰু এই শিক্ষানুষ্ঠানখনৰ পৰা আমি আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ দেৱালত আমি লাভলীনা বৰগোহাঁইৰ চিত্ৰ অংকন কৰি আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেখেতে অসমলৈ স্বৰ্ণকন্যা হিচাপে অসমলৈ ঘূৰি আহে আৰু অসম লগতে ধনশিৰি আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। আমি এটা কথা ইয়াৰ মাজতে আমি উল্লেখ কৰিব লাগিব যে আমি ধনশিৰি মহকুমাত কোনো ক্ৰীড়াৰ আন্তঃগাঁথনি নথকাৰ স্বত্তেও লাভলীনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকত ভাগ লৈ আমালৈ যি গৌৰৱ কঢ়িয়াই আনিছে সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু ধনশিৰি মহকুমাত এখন বক্সিং ৰিঙৰ ব্যৱস্থা কৰিব লাগে, সেইটো অসমৰ ক্ৰীড়ামন্ত্ৰীলৈ আমাৰ আজি প্ৰাগ নিউজৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ যাতে ধনশিৰি মহকুমাত এখন বক্সিং ৰিং হয় আৰু তাৰ জৰিয়তেই আমাৰ ধনশিৰি মহকুমাৰ পৰা হাজাৰজনী লাভলীনা বৰগোহাঁই আগুৱাই যাব। হয়, নিশ্চিতভাৱে তেওঁ উল্লেখযোগ্য কথা কৈছে। আচলতে ধনশিৰি মহকুমাত খেলৰ কোনো ধৰণৰ পৰিস্থিতিয়েই নাই, আচলতে কোনো ধৰণৰ ক্ৰীড়াংগন নাই, যাৰ বাবে আন্তঃগাঁথনি নাই, যাৰ বাবে বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। তাৰ পিছতো কিন্তু এখন অখ্যাত গাঁৱৰ পৰা লাভলীনা বৰগোহাঁই গৈ অলিম্পিকত আচলতে অহা 27 তাৰিখে 10:57 বজাত আচলতে তেওঁৰ খেল আছে। গতিকে কি বুলি আপুনি শুভেচ্ছা জনাব তেওঁক? হয়, আমাৰ ধনশিৰিবাসীৰ পৰা এগৰাকী ধনশিৰিবাসীৰ মাজৰ পৰা এগৰাকী ছোৱালীয়ে টকিঅ' অলিম্পিকত খেলিবলৈ সক্ষম হৈছে আৰু খুবেই ভাল লাগিছে আমাৰ, আৰু নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু প্ৰতিজনী ছোৱালীয়ে উৎসাহ পাব তেওঁক দেখি। তেওঁ যি কৰিছে আমি আমাৰ ফালৰ পৰা বহুত শুভাশা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ যাতে জয়ী হৈ আহক, তেওঁ ধনশিৰি জিলিকাই তোলক, গোটেই অসমক জিলিকাই তোলক, তাৰে কামনা কৰিছোঁ। কি ক'ব আচলতে আজি আপোনালোকে এনেধৰণে উপস্থিত হৈ ক'ভিড প্ৰট'কল মানি পেলাই তেওঁক শুভেচ্ছা জনাবৰ বাবে দেৱাল অংকন কৰিছে, কি ক'ব? হয়, নিশ্চিতভাৱে আমি আশাবাদী। ধনশিৰিৰ সুযোগ্য কন্যা লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত খেলিবলৈ সুবিধা পাইছে। গতিকে আজি আমি সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আমি সৰুপথাৰ মহাবিদ্যালয়তে দেৱাল অংকন কৰি তেখেতক উৎসাহিত আৰু অনুপ্ৰেৰণা যোগাবৰ বাবে আমি এক পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আমি আশাবাদী তেওঁ আচলতে আমাৰ অসম তথা ভাৰতবৰ্ষলৈ সোণৰ পদক অৰ্জন কৰি এক সন্মান অৰ্জন কৰি আহিব বুলি আশাবাদী। হয়, নিশ্চিতভাৱে আপুনিও এগৰাকী ছাত্ৰী, গতিকে আপোনালোকৰ সমবয়সৰে হ'ব, ধনশিৰিৰ নাম উজ্বলাবলৈ আচলতে গৈছে। কি বুলি শুভেচ্ছা দিব প্ৰাগৰ যোগেদি? তেওঁলৈ এটাই শুভকামনা, তেওঁ আমাৰ ধনশিৰিবাসীৰ লগতে সমগ্ৰ অসমলৈ এটা সুখবৰ লৈ আহে যেন তাই জিলিকি উঠক। তেওঁ ধনশিৰিবাসীৰ আশীৰ্বাদৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ পৰা তেওঁলৈ শুভাশা থাকিল। হয়, নিশ্চিতভাৱে। আৰু এটা কথা মই সহযোগীক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ, ইয়াত আচলতে দেৱাল অংকন কৰি আছে। এই দেৱাল অংকন কৰি থকা যি ভাইটি স্বৰূপ অভিজ্ঞান দত্তই দেৱাল অংকন কৰিছে। উল্লেখযোগ্য কথাটো হ'ল যে তেওঁ 2020 চনত
ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত তেওঁ এই ছবি অংকনৰ বাবে খ্যাত। গতিকে তেওঁৰ পৰা মই দুটা কথা জানিব বিচাৰিম। লাভলীনাৰ বিষয়ে আপুনি কি ক'ব? তেওঁ কিবা আশা কৰিব পাৰিনে? হয়, আমিতো আশাবাদী যে তেওঁ বিশ্বত আমাৰ অসমৰ নাম জিলিকাই তুলিব। অলিম্পিকত তেওঁ স্বৰ্ণজয়ী হওক, আমি তাকে আশা কৰিছোঁ আৰু তেওঁলৈ শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলৈ শুভেচ্ছা জনাই আমি ইয়াত দেৱাল অংকন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। হয়, নিশ্চিতভাৱে আৰু আন এগৰাকী আছে, তেওঁৰ লগৰে হয়। গতিকে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব। লাভলীনাই আচলতে ভাৰতবৰ্ষৰ তথা অসমৰ নাম উজ্বলাবলৈ গৈছে। অহা 27 তাৰিখে নাদিম এপেজৰ লগত তেওঁৰ জাৰ্মানীৰ যিগৰাকী খেলুৱৈ, তেওঁক ধাৰাসায়ী কৰিব পাৰি অসমৰ নাম উজ্বলাব বুলি ভাবেনে আপুনি? হয়, আমি সমগ্ৰ অসমবাসীয়ে আশাবাদী হৈ আছোঁ আৰু আমি আশা কৰিছোঁ তেওঁ যাতে বিজয়ী হৈ আহক তাৰে কামনা কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি ইয়াত ছবি আঁকিব পাই, তেওঁৰ ছবি আঁকিব পাই খুব এটা ভাল পাইছোঁ। হয়, নিশ্চিতভাৱে এয়া আছিল আচলতে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত কৰা লাভলীনা বৰগোহাঁইক অনুপ্ৰেৰণা যোগাবৰ বাবে যি দেৱাল অংকন কৰিছে। মই আহি উপস্থিত হ'লোঁ আৰু এটা কথা মই প্ৰাগ নিউজৰ যোগেদি সমগ্ৰ অসমবাসীক জনাব বিচাৰোঁ যে অহা 27 তাৰিখে 10:57 বজাত আচলতে পুৱাৰ 10:57 বজাত জাৰ্মানীৰ নাদিম এপেজৰ লগত তেওঁৰ সন্মুখ সমৰত অৱতীৰ্ণ হ'ব। আমি আশীৰ্বাদ জনাইছোঁ তথা শুভেচ্ছা জনাইছোঁ তেওঁ যাতে প্ৰতিপক্ষক ধাৰাসায়ী কৰি অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাকে আমি কামনা কৰিছোঁ।